নমস্কাৰ। অসমৰ শিক্ষা ক্ষেত্ৰত আহিব পাৰে এক ডাঙৰ পৰিৱৰ্তন। গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা এটা গুৰুত্বপূৰ্ণ তথ্যই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এই ভিডিঅ'টি সম্পূৰ্ণ দেখিব, কাৰণ এই সিদ্ধান্ত আপোনাৰ বিদ্যালয়তো প্ৰভাৱ পেলাব পাৰে। 28 জুলাই 2026 তাৰিখে আদালতত শুনানি চলি আছিল, য'ত অসম চৰকাৰৰ পক্ষৰ পৰা এডিশ্যনেল এডভোকেট জেনেৰেলে গুৰুত্বপূৰ্ণ কিছু তথ্য আগবঢ়ায়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চিফ জাষ্টিছ আশুতোষ কুমাৰ তেখেতে যি হিয়েৰিং লৈ আছিল, সেই হিয়েৰিঙত চৰকাৰী পক্ষৰ এডভোকেটগৰাকীয়ে আদালতক অৱগত কৰে যে অসম চৰকাৰৰ শিক্ষা বিভাগে ইতিমধ্যে এটা কম্পেৰেটিভ ষ্টাডি আৰম্ভ কৰিছে। এই অধ্যয়নত অন্তৰ্ভুক্ত কৰা হৈছে তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ, কেৰালা আদি ৰাজ্যত, আৰু এই ৰাজ্যসমূহে কেনেকৈ ৰাইট টু এডুকেশ্যন এক্ট 2009ৰ ছেকশ্যন 12(1)C কাৰ্যকৰী কৰিছে তাৰ ওপৰত গভীৰ অধ্যয়ন কৰা হৈছে। এই ছেকশ্যন 12(1)C মানেনো কি? যে বেচৰকাৰী বিদ্যালয়সমূহেও তেওঁলোকৰ 25% আসন দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিনামূলীয়াকৈ পাঠদান কৰাৰ বাবে সংৰক্ষণ কৰিব লাগে ছেকশ্যন 12 মতে ৰাইট টু এডুকেশ্যন এক্টৰ। আৰু এই ছেকশ্যন অসমত এতিয়ালৈকে ভালদৰে প্ৰযোজ্য হোৱা নাছিলে। সেই ক্ষেত্ৰত অসম চৰকাৰৰ পৰা কি একশ্যন লোৱা গৈছে, এই কথাখিনি কোৰ্টক অৱগত কৰোৱা হৈছে, আৰু ভৱিষ্যতেও কি একশ্যন ল'ব সেই কথাখিনিও কোৰ্টক অৱগত কৰিছে চৰকাৰী পক্ষৰ অধিবক্তাগৰাকীয়ে। অসম চৰকাৰে এই অধ্যয়নৰ পাছত শিক্ষামন্ত্ৰীৰ ওচৰত তেখেতৰ প্ৰতিবেদন দাখিল কৰা হৈছে, যিসকলে অধ্যয়নটো কৰিছে, আৰু তাৰপিছত চিফ মিনিষ্টাৰৰ আগতো উপস্থাপন কৰাৰ প্ৰস্তুতি চলি আছে। আৰু এটা গুৰুত্বপূৰ্ণ তথ্য যে এই নিয়ম প্ৰথমতে প্ৰয়োগ কৰা হ'ব অসমীয়া মাধ্যম আৰু ভাৰ্নাকুলাৰ মাধ্যমৰ স্কুলসমূহতহে। ইংলিছ মিডিয়াম স্কুলত পোনপ্ৰথমে এই যি নিয়ম, এই নিয়ম প্ৰযোজ্য কৰা নহ'ব। আৰু এই তথ্যসমূহ ৰাখিবলৈ চৰকাৰে এটা অনলাইন পৰ্টেল তৈয়াৰ কৰিছে, য'ত বিদ্যালয়সমূহে নিজে বিদ্যালয়সমূহক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু বিদ্যালয়খনত BPL অৰ্থাৎ বিল' পভাৰ্টি লেভেলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিমান আসন সংৰক্ষণ কৰা হৈছে, আৰু কিমান এডমিশ্যন ইতিমধ্যে হৈছে, আৰু কিমান এডমিশ্যন হ'বলৈ আসন বাকী আছে, এই আসনৰ সংখ্যা তেওঁলোকে পৰ্টেলত দেখুৱাব লাগিব। যদি কোনো বিদ্যালয়ে ৰেজিষ্টাৰ নকৰে, তেনে বিদ্যালয়ৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লোৱাৰ সম্ভাৱনা আছে, সেই কথাও ইয়াত উল্লেখ কৰিছে। আৰু চৰকাৰৰ ফালৰ পৰা এনেধৰণৰ পদক্ষেপখিনি লোৱা দেখি চৰকাৰক কিছু সময় দিছে আদালতৰ ফালৰ পৰা, আৰু আদালতে বিষয়টো 5 সপ্তাহৰ বাবে স্থগিত ৰাখিছে। পৰৱৰ্তী শুনানি 8 ছেপ্টেম্বৰ 2026 তাৰিখে হ'ব। এই সিদ্ধান্তই অসমৰ শিক্ষা ব্যৱস্থাত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক সুবৰ্ণ সুযোগ, নতুন সুযোগ আহি পৰিব, আৰু শিক্ষক আৰু বিদ্যালয়সমূহৰ ক্ষেত্ৰতো এক নতুন দায়িত্ব আহিব। তেওঁলোকে অনলাইন পৰ্টেলত সকলো তথ্য দিব লাগিব। গতিকে এনেধৰণৰ শিক্ষা আৰু আদালতৰ আপডেট পাবলৈ আমাৰ চেনেল টিচাৰ্ছ কৰ্ণাৰ ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টি লাইক কৰক, আৰু শ্বেয়াৰ কৰি সকলোকে তথ্যখিনি জনাওক। ধন্যবাদ।